দিনজোৰা কাৰ্যসূচীৰে চতিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শোণিতপুৰ জিলাৰ উন্নয়নৰ বিভিন্ন আঁচনি মুকলি কৰিলে তেওঁ মুক্তিযোদ্ধা ভূমিধৰ বৰদলৈ সৰণী ষ্টেডিয়াম আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ষ্টেডিয়ামখন ইফালে চতিয়াৰ সেউজ পথত 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চৰকাৰী মডেল হাস্পতালো শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে লগতে 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চতিয়া নীলিমা নাট্য ভৱন মুকলি কৰি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণত সংগ দিয়ে সাংসদ পল্লৱলোচন দাস ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী বৰচলাৰ বিধায়ক গণেশ লিম্বু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাকে ধৰি কেইবাগৰাকীও নেতাই মই এটাই অনুৰোধ কৰিম যে আমাৰ হিন্দুৱে হওক মুছলমানে হওক 18 বছৰৰ তলত আমি আমাৰ কন্যা সন্তানক বিয়া দিব নালাগে ছোৱালীসকলে যাতে পঢ়া শুনা কৰি ডাঙৰ হ'ব পাৰে তাৰ বাবে আমি যত্ন কৰিব লাগে সেইবাবে আজি ইয়াত যিমান আমাৰ মুছলমান সমাজৰ মুৰব্বী আহিছে হিন্দু সমাজৰ মুৰব্বী আহিছে মই সকলোকে দায়িত্ব দিছো চতিয়াত যাতে এজনী ছোৱালী 18 বছৰৰ তলত বিয়া নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব দ্বিতীয়তে আমি যেতিয়া সন্তানক পৃথিৱীলৈ আনো প্ৰতিটো সন্তানকে শিক্ষিত কৰা আমাৰ দায়িত্ব